কোনোবাই আমাক মিয়া বাংলাদেশী বুলি ক'লেও আমি উৰি যোৱা বিধৰ নহয়। আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী ক'লেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। এয়া আমাৰ ভূমি, আমাৰ ঠাই। আমি হাৰে হিমজুৱে অসমৰ বাসিন্দা, অসমক ভাল পাওঁ। পুনৰ মুছলমানৰ অধিকাৰৰ বাবে গুজৰি উঠিছে আমছু। আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী ক'লেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। শেহতীয়াভাৱে ৰাজ্যত আমছুৱে এক দপদপনি সৃষ্টি কৰিছে। সংখ্যালঘু লোকসকলৰ ন্যায়ৰ হকে মাত মাতি আহিছে আমছুৱে। এটাৰ পিছত আন এটা অধিকাৰ বিচাৰি আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আমছুৱে দিল্লীৰ যন্তৰ মন্তৰত গৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। এক প্ৰকাৰ অসমত সংখ্যালঘু লোকসকল লাঞ্ছিত বঞ্চিত হোৱাৰ বিৰুদ্ধে মাত মাতি আহিছে আমছুৱে। সংখ্যালঘু লোকসকলৰ অধিকাৰ যাতে কোনো কাৰণতেই খৰ্ব নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি অহা পৰিলক্ষিত হৈছে আমছুৱে। আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকসকলৰ ওপৰত এক প্ৰকাৰ অত্যাচাৰ, লাঞ্ছনা, বঞ্চনা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে, যাৰ বাবে সদল বলে প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সংখ্যালঘু লোকসকলৰ অধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে। পুনৰ মুছলমানৰ অধিকাৰৰ বাবে গুৰজি উঠিছে এতিয়া আমছু। আমি সংখ্যালঘু যিসকল আছো, আমি হাৰে হিমুজি অসমীয়া, আমি হাৰে হিমুজি অসমৰ বাসিন্দা, ভাৰতীয় নাগৰিক। কোনোবাই আঙুলি টুৱাই মিয়া বাংলাদেশী ক'লেও আমি ফু মাৰি উৰি যোৱা বিধৰ মানুহ নহয়। এই ভূমি আমাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, আমাৰ এজন আলী আহমদৰ সমানে এই ভূমিত অধিকাৰ আছে। গতিকে সেইকাৰণে কৈছো যে আমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। আজি মুছলমান সমাজক মই আহ্বান জনাম, আজি আপোনালোকৰ যদি কোনো বিপদ হয়, হিন্দু ভাইসকলক আপোনালোকে আহ্বান জনাওক, অইন জনগোষ্ঠীৰ ভাইসকলক আহ্বান জনাওক যে আমাৰ সমাজত এই ধৰণৰ বেয়া কাম চলিছে, আমাৰ এইটো বেয়া হৈছে, আহক মিলিজুলি আমি সমাজ পৰিৱৰ্তন কৰো। আমি মানুহ হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে চলিব লাগিব। ঘৃণাৰ বাতাবৰণ দূৰ কৰিব লাগিব। অসমখন যদি ৰক্ষা কৰিব লগা হয়, অসমখন যদি ধৰি ৰাখিবলগীয়া হয়, তেনেহলে আমি মুছলমান সমাজে আগভাগ ল'ব লাগিব। কাৰণ এইটো মতামত ৰাখিব, আজি অসমখন যেনেকুৱা থান বান কৰি আছে, এটা কথা মনত ৰাখিবা, আজি মই স্পষ্টকৈ কৈ গৈছো, এই থান বানৰ অসমখন যদি ধৰি ৰাখে, অসমৰ মুছলমানসকলে ই ধৰি ৰাখিব। এই অসমীয়া জাতি যি ধ্বংসৰ গৰাহত ঠেলি দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলে, সেই অসমীয়া জাতি ঐক্যবদ্ধ ৰখাৰ কাৰণে মুছলমানসকলে আগভাগ লৈ কাম কৰি যাব। এইটোও খাটাং কৈছো যে আপোনাৰ অঞ্চলত হ'ব, কোনো বেয়া কথা তেওঁলোকৰ লগত নাপাতিব, বেয়া মনোভাৱেৰে তেওঁলোকৰ লগত চলন ফিৰণ নকৰিব। আমি মানুহ হিচাপে যাতে সকলো জাতি জনগোষ্ঠী চলিব পাৰো। যি শংকৰদেৱ গুৰুজনাই, আজ মাধৱদেৱ, আজান ফকীৰ চাহাব, তেওঁলোকে যে আজি এখন বৰ অসমৰ সপোন দেখিছিল, যি সুন্দৰ এখন সপোন দেখিছিল যে আমি সকলোৱে মিলা প্ৰীতিৰে হিন্দু মুছলমান ভাই ভাই হিচাপে আমি অসমখন আগুৱাই লৈ যাম, সেই তেনেকুৱা এখন অসম আমাক লাগে। আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। কাৰণ হিন্দু মুছলমানৰ অসমখন কৰি অসমৰ ৰাইজক পংগু কৰিব আৰু তেওঁৰ গাদীটো তেওঁ ৰক্ষা কৰি চলি থাকিব। গতিকে আমাক তেনেকুৱা অসম নালাগে। আমাক এনেকুৱা অসম লাগে যিখন অসমত হদিয়াও থাকিব, বৰাকো থাকিব, বিটিআইডিও থাকিব, ৰাভা হাজঙো থাকিব, ইফালে ধুবুৰী মানকাচৰো থাকিব, উত্তৰ অসমৰ লখিমপুৰো থাকিব, ধেমাজিও থাকিব। তেনেকুৱা অসম আমাক লাগে। থান বান হোৱা অসম, ভাং ভাং হোৱা অসম আমাক নালাগে। গতিকে সেইকাৰণে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো যে আপোনালোকে সকলোৱে মিলিজুলি সমাজ পৰিৱৰ্তনৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগত ঐক্যবদ্ধভাৱে কেনেকে চলিব পৰা যায় সকলোৱে দায়িত্ব লওক। আমি মিলা প্ৰীতিৰে হিন্দু মুছলমান সকলো, জৈন খ্ৰীষ্টান বৌদ্ধিষ্ট সকলোৱে মিলিজুলি আমি আহক, আমি এটা সমাজ গঢ়ো যি সমাজত নাথাকিব ঘৃণা, যি সমাজত নাথাকিব হিংসা, যি সমাজত নাথাকিব হিন্দু মুছলমান, যি সমাজত নাথাকিব ভেদভাৱ, যি সমাজত থাকিব কেৱল মানৱতা, মানুহৰ হৈ কাম কৰা তেনেকুৱা এখন সমাজ এই যুৱনগৰৰ পৰাই কাম কৰি আমি আগবাঢ়ি লৈ যোৱাৰ কাৰণে সকলোকে মই আহ্বান জনাইছো। গতিকে আমি এই ঘৃণা বিদ্বেষৰ সমাজৰ পৰিৱেশ আঁতৰাই ব্ৰহ্মপুত্ৰত পেলাই এখন নতুন সমাজ, সমন্বয়ৰ সমাজ, এটি ধৰ্ম নিৰপেক্ষ সমাজ আমি গঢ়াৰ কাৰণে আমছুৱে বা ইয়াৰ অঞ্চলৰ যুৱ সংগঠন বিলাকে সকলো ৰাইজে যদি লয় নিশ্চিতভাৱে ভাল হ'ব।
গতিকে মই অনুৰোধ জনাইছো অসমৰ সাম্প্ৰতিক পৰিস্থিতিও বেছি ভাল নহয় সকলো ক্ষেত্ৰতে ঘৃণা সকলো ক্ষেত্ৰতে চৰকাৰে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন এটা কথা আপোনালোকক কৈ গৈছো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সদায় আপোনালোকৰ লগত আপদে বিপদে আছে আৰু ভৱিষ্যতেও থাকিব তেওঁ যিমানেই আক্ৰমণ নকৰক কিয় যিমানেই হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলোৱা কিয় আমি আমাৰ অধিকাৰৰ কাৰণে মূৰ ৰখ কৰি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰি আছো আৰু ভৱিষ্যতেও কৰি যাম আপোনালোকে এইটোলৈ ভয় খাব নালাগে আপোনালোকে ভুল এই কৰিব নালাগে নিউজ ডেস্ক জনগণ বাৰ্তা